Hey guys, good evening. Moi Bhaskar Oscar and this is our day number 9. And I hope azleka পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা। যদি কিবা অসুবিধা হয় কি কৰিবা? কমেন্ট বক্সত লিখিবা, ডেসক্ৰিপচনত মোৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে, মোৰ কন্টাক্ট নম্বৰ দিয়া আছে, ইমেইল আইডি দিয়া আছে, ফেসবুক, ইনষ্টা এভৰিথিং দিয়া আছে, টেলিগ্ৰাম দিয়া আছে। ইউ ক্যান গো দেয়াৰ এণ্ড যদি কিবা অসুবিধা হয় মোক লিখিবা, মোক জনাবা। ঠিক আছে? মোলে পঠাবা। ওকে গাইজ, সো অলৰেডি যোৱাকালি মই তোমালোকক এটা হোৱাটছএপ গ্ৰুপত দুটামান কথা কৈছিলোঁ কি যে আজিৰ পৰা আমাৰ ক্লাছ কি হ'ব, অল্টাৰনেট হ'ব। অল্টাৰনেট মিন্স আজি সোমবাৰ তোমালোকৰ ক্লাছ হ'ল, কাইলৈ নহয়, পৰহিলে আকৌ হ'ব, দেন নেক্সট ডে আকৌ নহয়, দেন নেক্সট ডে আকৌ হ'ব। চ' অনলি 3 days আমাৰ কি হ'ব, উইকটোত ক্লাছ হ'ব। এণ্ড আগতে হাফ এন আৱাৰ ক্লাছ কৰিছিলে এপ্ৰক্সিমেটলি, নাও ইট ইনক্ৰিজেছ টু 45 minutes। চ' 45 minutesৰ কাৰণে কি কৰি দিলোঁ, অলপ এক্সটেণ্ড কৰি দিলোঁ। ঠিক আছে, এপ্ৰক্সিমেটলি 45। চ' মইতো আৰু ঘড়ীটো চাই নাথাকোঁ, বহাই থাকোঁ, হয় নে নহয়? চ' 45 minutesৰ নিয়েৰ বাই আমি পঢ়িম। ঠিক আছে, অ'কে। চ' আজি যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এণ্ড কি কৰিবা, আজি যিটো এক্সাৰচাইজ এটা ষ্টাৰ্ট কৰিম, অলৰেডি এক্সাৰচাইজটো ষ্টাৰ্ট হৈ গ'ল, ৰাইট? চ' লাষ্ট যিটো ভিডিঅ' আছিলে তোমালোকে মোৰ চেনেলটোত গ'লে পাবা, তোমালোকৰ এটা পাৰ্টিকুলাৰ প্লেলিষ্ট আছে, তালৈ গ'লে তোমালোকে পাই যাবা যোৱা ক্লাছৰ যি দুটা ভিডিঅ', লাষ্ট ক্লাছ দুটা, এটা নহয় দুটা ক্লাছ তোমালোকে কি কৰিব লাগিব, ভালদৰে চাই লোৱা, আদাৰৱাইজ কথাবোৰ বুজি পোৱাত অসুবিধা হ'ব। গতিকে কি কৰা, যিসকলে আজি নতুনকৈ আহিছে আগৰ ভিডিঅ'কেইটা চাই লোৱা, যিসকলে এতিয়াও কথাবোৰ ভালদৰে বুজি পোৱা নাই আকৌ আগৰ দুইটা ভিডিঅ' এবাৰ ভালদৰে চোৱা, সুন্দৰকৈ বুজি পাবা। ঠিক আছে, অ'কে, ষ্টাৰ্ট কৰোঁ আজি কথাবোৰ। ঠিক আছে, চ' বেছি কথা নাপাতো, ষ্টাৰ্ট। ঠিক আছে, অ'কে। চ' কুৱেশ্যন নম্বৰ 3 অলৰেডি মই ইয়াত লিখা আছে। কুৱেশ্যন নম্বৰ 3টো তোমালোকে বুকত পঢ়া। কি দিয়া আছে, আমাক দিয়া আছে যে এ বি আৰু চি ডি এ ইহঁতে কি কৰিছে, আমাক এনেকুৱা এটা চিত্ৰ দিয়া আছে যে এ বি আৰু চি ডি এনেকৈ কটাকটি কৰি আছে। আমাক কৈছে কি যে এই বি চি আৰু এ ডিডাল এ বিৰ ওপৰত লম্ব হৈ আছে। এই বি চিডাল এডাল এ বি এ ডিৰ ওপৰত এনেকৈ লম্ব হৈ আছে, আৰু এ ডিডাল কি হৈছে, ডিডাল এৰ ওপৰত লম্ব হৈ আছে, আৰু কৈছে ইহঁত দুডাল ইকুৱেল বুলি। ইহঁত দুটা আমাক কি বুলি কৈ দিছে, ইকুৱেল বুলিও কৈ দিছে, সমান বুলি কৈ দিছে। এতিয়া আমাক দেখাব কৈছে যে এই চি ডি ডালে এ বিক সমদ্বিখণ্ডিত কৰে, মানে এই চি ডি ডালে এ বিক দুটা সমান অংশত ভাগ কৰিছে। আমি দেখাব লাগে এ অ ইকুৱেল বি অ বুলি দেখাব লাগে। আমি কি দেখুৱাব লাগে যে চি ডি এ বি চি সমদ্বিখণ্ডিত কৰে, অৰ্থাৎ কি দেখাব লাগে, এ অ ইকুৱেল বি অ বুলি দেখাব লাগে। এডাল দাড়িটো ইয়াতে লিখিবা, এ অ ইকুৱেল বি অ বুলি দেখাব লাগে। ৱেল ইউ কেন সি, তোমালোকে ইয়াত মই কিমান ঘামি গৈছে দেখা পাইছা, হয় নে বাৰু? ৱেল বহুত গৰম আছে, এই দিনটো বহুত গৰম আছে। চ' মই একচুৱেলি খৰখেদাকে অলপ কম, আৰু বেছি মুভমেণ্ট কৰি থাকোঁ, ড'ন্ট ৱৰি, মই এনেকৈ ঘামিয়ে যাওঁ, একো নাই। চ' আমি কি কৰোঁ এতিয়া, প্ৰুফ কৰোঁ। আচ্ছা, আমি এ অ ইকুৱেল বি অ ডাইৰেক্ট ক'ব নোৱাৰোঁ, আমাৰ ওচৰত এনেকুৱা কোনো তথ্য দিয়াই নাই প্ৰশ্নটোত, যাৰ কাৰণে আমি ক'ব পাৰিম যে এ অ ইকুৱেল বি অ বুলি। চি ডি এ যদি এ বি সমদ্বিখণ্ডিত কৰে, তেতিয়া কি হ'ব লাগিব, এ অ ইকুৱেল বি অ হ'ব লাগিব, তেতিয়াহে তুমি ক'ব পাৰিবা যে চি ডি এ বি সমদ্বিখণ্ডিত কৰিছে, হয়নে বাৰু? গতিকে আমাৰ ওচৰত এনেকুৱা কোনো তথ্য নাই যাৰ কাৰণে ডাইৰেক্টলি তুমি ক'ব পাৰিবা যে এ অ ইকুৱেল বি অ। গতিকে আমি কি দেখাব পাৰিম, আমাৰ ওচৰত এটা বেনিফিট আছে কি, আমি যদি এইটো ত্ৰিভুজে দুটা ত্ৰিভুজ দেখিছা তোমালোকে, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, এই ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি দেখাই দিব পাৰোঁ, তেতিয়া আমি কি ক'ব পাৰিম, বাই চি পি চি ডি, ৰাইট? যদি দুটা ত্ৰিভুজ সৰ্বাংগসম হয়, তেতিয়াহ'লে বাকী যিবোৰ অংশ আছিলে আমি সমান বুলি দেখাব পাৰোঁ, হয় নে নহয়? বাকী ৰৈ যোৱা যিবোৰ পাৰ্টছ আছিলে, চ' কি যে বাই চি পি চি ডি আমি ক'ব পাৰিম এ অ ইকুৱেল বি অ। গতিকে আমি প্ৰথমে কি কৰিম, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বাংগসম দেখাব পাৰিম নেকি চাওঁ। ঠিক আছে, চ' অলৰেডি দিয়া আছে, ষ্টাৰ্ট কৰি থোৱা আছে, এইডোখৰলৈকে লিখিলা। এতিয়া ত্ৰিভুজ বি অ চি আৰু ত্ৰিভুজ এ অ ডি যে ত্ৰিভুজ বি অ চি আৰু ত্ৰিভুজ এ অ ডি ইহঁত দুটা আমি কি দেখাব লাগিব, সৰ্বাংগসম বুলি দেখাব লাগিব। গতিকে আমি কি কৰিলো, বি অ চি আৰু এ অ ডি এই ত্ৰিভুজ দুটাৰ পৰা আমি কি দেখাব পাৰোঁ, আমি ক'ব পাৰোঁ যে ইয়াত বি চি ডাল আছে, ইয়াত এ অ ডাল আছে, ইকুৱেল। কি হৈ গ'ল, চৰি, বি চি ইকুৱেল এ ডি, কি দিয়া আছে এইটো আমাক, হয়নে বাৰু? সেইটো আমাক দিয়া আছে, এইটো আমাক দিয়া আছে, সুন্দৰ। নেক্সট আমি কি ক'ব পাৰোঁ, এই কোণটো আৰু এই কোণটো
বিপৰীত কোণ হয়নে দুটা ৰেখা যদি কটাকটি কৰি থাকে তেতিয়াহ'লে বিপৰীত কোণ দুটা সমান হয়নে বাৰু গতিকে এইটো ত্ৰিভুজত ওপৰৰ কোণটো আছে এইটো ত্ৰিভুজত তলৰ কোণটো আছে দুইটা সমান হ'বনে বাৰু বিপৰীত কোণ কি লিখিব পাৰো BOC কোণ BOC সমান কোণ AOD কি কোণ বিপৰীত কোণ কি কোণ বিপৰীত কোণ বুজি পাইছা কিবা যদি অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত লিখিবা ওকে গাইস সো কি হৈ গল এটু কোণে সমান দেখাব পাৰিলো এটু বাহুৱে সমান দেখাব পাৰিলা আৰু এটা সমান দেখাব লাগে কি সমান দেখাব পাৰিম আমি এনেকুৱা কি সমান আছে আৰু দেখিলো যে এই কোণটো 90 হৈ আছে এই কোণটো 90 হৈ আছে কাৰণ AD ডাল আৰু BC ডাল লম্ব BC ডাল ইয়াৰ ওপৰত লম্ব হৈ আছে AD ডাল ইয়াৰ ওপৰত লম্ব হৈ আছে গতিকে এটু কোণো 90 এটু কোণো 90 হয়নে বাৰু CBO কোণটো 90 CBO কোণটো 90 DAO কোণটো 90 রাইট কি ইহত দুইটাই 90 এটা ভালদৰে লক্ষ্য কৰাচোন এটু কোণে সমান এডাল বাহুৱে সমান এটু কোণে সমান গতিকে কোণ বাহু শৰ্ত বুলি এটা শৰ্ত আছিল ৰাইট মই তোমালোকক শৰ্ত যেটো 4 বুলি কৈছিলো টোটাল 5 টা শৰ্ত দিছিলো শৰ্ত নম্বৰ 4 ত মই কথাটো তোমালোকক কৈছিলো যে কি এটা ত্ৰিভুজৰ যদি দুটা কোণ আৰু এডাল বাহু সমান হৈ যায় তেতিয়াহ'লে তুমি কি দেখাব পাৰিবা ইহতক সৰ্বাংগ সম বুলি ক'ব পাৰিবা কৈছিলো ৰাইট তোমালোকে ভিডিওটো যেতিয়াও যদি কাৰোবাৰ কনফিউজ আছে কি কৰিবা যোনটো 1 নম্বৰ ভিডিও আছে ত্ৰিভুজ চেপ্টাৰটো 1 নম্বৰ ভিডিওটো মই কথাটো কৈছিলো এবাৰ গৈ চাই লোৱা সো কি হৈ গল আমি তেতিয়াহ'লে কোন বাহু শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি ক'ব পাৰো এতেকে ত্ৰিভুজ BOC সৰ্বাংগ সম ত্ৰিভুজ AOD কি হ'ব বাই কোন বাহু শৰ্ত কি শৰ্ত কোন বাহু শৰ্ত গতিকে তুমি কি ক'ব পাৰিবা এতিয়া বাই CPCT কি CPCT মানে কি আছিল corresponding parts of congruent triangles right so যেটো দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম হৈ যায় তেতিয়া হলে আমি ইয়াত যে দেখাব নোৱাৰা যি বাকি অংশবোৰ ত্ৰিভুজ দুটাত আছে হিহতবোৰ কি হ'ব অনুৰূপ অংশবোৰ সমান হ'ব ঠিক আছে গতিকে আমি কি লিখিব পাৰো AO ইকুৱেল BO বুলি লিখিব পাৰো বাই CPCT আমি কি লিখিব পাৰো AO ইকুৱেল BO গতিকে এইটোৱে আমি কি কৰিব লাগিছিল দেখাব লাগিছিল ৰাইট গাইস বুজি পাইছা সুন্দৰ ভালদৰে চোৱা কথাটো কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা অসম ঠিক আছে ওকে ক্লিন কৰি দিব পাৰো ওকে ক্লিন কৰি লও মই ওকে গাইস ঠিক আছে সো কি কৰিলো বোৰ্ডখন ক্লিন কৰিলো নাও কোৱেশ্চন নাম্বাৰ 4 লৈ যাও সো কোৱেশ্চন নাম্বাৰ 4 টো তোমালোকক অলৰেডি মই বোৰ্ডত লিখি থোৱা আছে সো তোমালোকে কোৱেশ্চনটো পঢ়া দেন আমি কি কৰো বুজাও ঠিক আছে বুজি লও কথাটো ওকে সো দিয়া আছে আমাক কি যে L আৰু M দেখিছা L আৰু M দুডাল ৰেখা দুডাল সমান্তৰাল এনেকে সমান্তৰালকে গৈছে ট্ৰেনৰ চিৰিয়টো নিচিনাকে একদম সো L আৰু M দুডাল সমান্তৰাল ৰেখা আৰু হিহতক কি কৰিছে P আৰু Q নামৰ দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰিছে A B C আৰু D বিন্দুত কটাকটি কৰিছে এই দুডাল L আৰু M সমান্তৰাল P আৰু Q সমান্তৰাল P এ Q এ সমান্তৰাল L এ M এ সমান্তৰাল এতিয়া আমাক দেখাব কৈছে যে ত্ৰিভুজ ABC এই ত্ৰিভুজটো আৰু ত্ৰিভুজ CDA এই ত্ৰিভুজটো ইহত দুটা সৰ্বাংগ সম বুলি দেখাব লাগে ওকে গাইস সো একেবাৰে সহজ এটো মই তোমাক কি কৰি লও এটা চোৱাচোন বাৰু আমাক দিয়া আছে L ৰেখাডাল আৰু এই M ৰেখাডাল সমান্তৰাল এডাল M ৰেখা এডাল L সমান্তৰাল এইডালে তেতিয়াহলে কিহৰ নিচিনা কাম কৰিছে বাৰু ত্ৰিজকৰ নিচিনা কাম কৰিছে নে যদি ত্ৰিজকৰ নিচিনা কাম কৰিছে তেতিয়াহলে এটু কোণে সমান হ'বনে বাৰু কি কোণ আসলে একান্তৰ কোণ ৰাইট কি কোণ আসলে এটু কোণে কি হৈ যাব একান্তৰ কোণ হৈ যাব হয়নে বাৰু একে ধৰণে এই P আৰু Q সমান্তৰাল P আৰু Q সমান্তৰাল হয়নে বাৰু তেতিয়া তুমি ক'ব পাৰিবা এডাল ত্ৰিজক তেতিয়া হলে এটু কোণে কি হ'ব একান্তৰ কোণ হ'বনে সমান হ'বনে তুমি চিত্ৰতে এনে ধৰণে পাবা এটো মচি দিছো মই সমান হমৰ কাৰণে এটো মই মচি দিছো ভালদৰে চোৱা এডাল আৰু এডাল সমান্তৰাল তেতিয়া হলে এটু কোণ আৰু এটু কোণ সৰি মই এফালে মচি দিলো এটু কোণ আৰু এটু কোণ আছিল হয়নে বাৰু
এইটো কোণ আৰু এইটো কোণ একান্তৰ কোণ হ'বনে একে ধৰণে এতিয়া অলপ আগত কৈছো যে এইটো কোণ আৰু এইটো কোণ একান্তৰ কোণ হ'বনে গাইস ঠিকে আছে আচ্ছা তেতিয়া আমি দেখাব লাগে এইটো ত্ৰিভুজে সৰ্বাংগ সমল দেখাব লাগে দেখা পাইছে যে AC ডাল দুইটা ত্ৰিভুজতে আছে এই AC ডাল হিটো ওপৰৰ ত্ৰিভুজতো আছে এই AC ডাল তলৰ ত্ৰিভুজতো আছে নে বাৰু গতিকে আমি হেডাল সাধাৰণ বাহু হিচাপে ব্যৱহাৰ কৰিব পাৰিম মই তোমালোকক বুজি পাবৰ কাৰণে তলত কাষতে চিত্ৰতে এনেকৈ লিখি দিছো এটো আঁকি নলবা তোমালোকে এটো কি কৰিব নালাগে তোমালোকে আঁকিব নালাগে মই তোমালোকক বুজি পাবৰ কাৰণে আঁকি দিছো চোৱা এটো কোণ হৈ গল এটো কোণ আৰু এটো কোণ হৈ গল এটো কোণে সমান এটো কোণ হৈ গল এটো কোণ আৰু এটো কোণ হৈ গল এটো কোণে সমান আৰু এডাল বাহুৱে এটো হৈ গল A C B এটো হৈ গল A C D AC ডাল ইয়াতো আছে AC ডাল ইয়াতো আছে গতিকে কি হ'ব ত্ৰিভুজ দুটা সৰ্বাংগ হ'ব নে বাৰু হ'ব গতিকে আমি লিখো কি যে এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA ৰ পৰা কি লিখিব পাৰো যে BAC কোণ BAC ইকুৱেল কি হ'ব কোণ এই কোণটো কাৰ হৈতে সমান এই কোণটো ইয়াৰ হৈতে সমান ACD এটো কোণে সমান ACD একান্তৰ কোণ হয়নে ACD কি কোণ একান্তৰ কোণ সুন্দৰ বুজি পাইছা একে ধৰণে কি হ'ব এটো কোণে সমান হ'ব BCA is equal to কি হ'ব DAC এটো কোণে সমান রাইট গাইস বুজি পাইছা ইউ কি কোণ একান্তৰ কোণ কি হ'ব ইউ একান্তৰ কোণে হ'ব সুন্দৰ আৰু দেখিলে কি AC আৰু AC দুইটা বাহুতে দুইটা ত্ৰিভুজতে আছে AC বাহুটো গতিকে AC কি সাধাৰণ বাহু মানে AC ইকুৱেল AC ক আমি কি বুলি লিখো সাধাৰণ বাহু বুলি লিখো হৈ গল এটা ভালদৰে লক্ষ্য কৰাচোন কোন বাহু কোন শৰ্ত হয়নে বাৰু ASA কোন বাহু কোন শৰ্ত হয়নে বাৰু এটো যেটা ত্ৰিভুজ আছে সৰ্বাংগমৰ শৰ্তটো কোন বাহু কোন শৰ্ত এটাকে কি হৈ গল ত্ৰিভুজ ABC সৰ্বাংগহম ত্ৰিভুজ CDA বাই কি হ'ব কোন বাহু কোন শৰ্ত ASA বুজি পাইছা সুন্দৰ একেবাৰে সহজ আছিল ভালদৰে তোমালোকে লক্ষ্য কৰা কিবা যদি অসুবিধা হয় কি কৰিবা কমেন্ট বক্সত লিখিবা আকৌবাৰ মই বুজাই দিছো তোমালোকৰ কথাটো কি যে আমাক দিয়া আছিল L আৰু M সমান্তৰাল এইডালে ত্ৰিজকৰ নিচিনা কাম কৰিছে গতিকে আমি কি ক'ব পাৰো এটো কোণে সমান বুলি ক'ব পাৰো আকৌ আমাক P আৰু Q সমান্তৰাল দিছে এডাল ত্ৰিজকৰ নিচিনা কাম কৰিছে গতিকে আমি ক'ব পাৰো কি যে এটো কোণে সমান এই দুটা আমি ইয়াত আঁকি দেখালো হয়নে বাৰু এটো কোণে সমান এটো কোণে সমান ভালদৰে লক্ষ্য কৰা আৰু দেখিলো যে AC টো দুইটা ত্ৰিভুজতে আছে গতিকে সাধাৰণ বাহু গতিকে কি হৈ গল কোন বাহু কোন শৰ্ত মতে ত্ৰিভুজ দুটা কি হৈ গল সদৃশ হৈ গল সুন্দৰ বুজি পাইছা অসম ওকে গাইস মচি লও মই বৰ্তমান ওকে গাইস সো কোৱেশ্চন নম্বৰ 5 so already আমি কোৱেশ্চন নম্বৰ 3 and 4 কমপ্লিট কৰিলো নাও 5 so already মই লিখি থোৱা আছে কি বুলি লিখা আছে আমাক তোমালোকৰ চিত্ৰটো কোৱেশ্চনটো পঢ়া চিত্ৰ দিয়া আছে তাত চিত্ৰটো এনে ধৰণে দিয়া আছে যে কি L এডাল ৰশ্মি গতিকে ৰশ্মি বুলি লিখিছে L ৰশ্মি পথ হয়নে বাৰু যে L ৰশ্মি ডাল কোন A সমদ্বিখণ্ডক এই যিডাল L ৰশ্মি কোন A সমদ্বিখণ্ডক অৰ্থাৎ এই কোণটোৱে সমান এই ওপৰৰ কোণটোৱে তলৰ কোণটোৱে সমান হ'ব হয়নে বাৰু সমদ্বিখণ্ডক ডালে কোণটো এটা কোণৰ সমদ্বিখণ্ডক মানে কি কৰিছে কোণটো দুটা সমান অংশত ভাগ কৰি থৈ গৈছে আকৌ কৈছে আমাক BP লম্ব AX ওয়েল আমাক XY বুলি দিয়া নাছিলে আমি নিজে লিখি লও ঠিক আছে কোনো আপত্তি নাই লিখি লও পাৰা XY বুলি নিজে লিখি লও আমি কি হৈ গল এই BP ডাল AX ত লম্ব হৈ আছে বুলি কৈছে 90 ডিগ্ৰী একে ধৰণে এই BQ ডাল AY ত লম্ব হৈ আছে বুলি কৈছে ঠিক আছে এতিয়া আমি দেখাব লাগে কি যে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বাংগহম বুলি দেখাব লাগে হয়নে বাৰু কি দেখাব লাগে আমি APB আৰু AQB এই ওপৰৰ ত্ৰিভুজটো আৰু এই তলৰ ত্ৰিভুজটো আমি কি দেখাব লাগে
সৰ্বাংগ সম বুলি দেখাব লাগে আকৌ কৈছে যে BP ইকুৱেল BQ বুলি দেখুৱা BP ইকুৱেল BQ বুলি দেখুৱা সুন্দৰ একো অসুবিধা নাই একেবাৰে সহজ বুজি পাইছা আমি কৰো ঠিক আছে কইলা আৰু সুন্দৰকৈ বুজি পাবা সো অলৰেডি আমাক দিয়া আছে যে L ডাল এই যিডাল L ৰশ্মিডাল এই কোণটোৰ সমদ্বিখণ্ডক আছিল গতিকে ওপৰৰ কোণটো আৰু তলৰ কোণটো মই সমান বুলি দেখাব পাৰিম নে বাৰু পাৰিম আমাক দিয়া আছে যে BP ডাল AX ৰ ওপৰত লম্ব BQ ডাল AY ৰ ওপৰত লম্ব আৰু একো অসুবিধা নাই আমি ডাইৰেক্ট কৰিবলৈ যাওঁ সো এতিয়া কি হৈ গল ত্ৰিভুজ AP নাম্বাৰ 1 ৰাইট নাম্বাৰ 1 টো কৰিম প্ৰথমে ত্ৰিভুজ APB আৰু ত্ৰিভুজ AQB ৰ পৰা কি হৈ গল প্ৰথমে আমি কি লিখো A2 কোণ আৰু A2 কোণ সমান QAB সমান PAB এই ওপৰৰ কোণটো আৰু এই তলৰ কোণটো কি হ'ব সমান হ'ব কাৰণ L ডাল কি আছিল সমদ্বিখণ্ডক আছিল কি হ'ব PAB যেহেতু কি L ডাল কোণ A ৰ সমদ্বিখণ্ডক লিখি দিয়া কোণ A সমদ্বিখণ্ডক সেইটো আমাক দিয়া আছিল ওপৰত হয়নে বাৰু একে ধৰণে আমি লিখিব পাৰো এই BP ডাল এটা লম্ব হৈ আছে হয়নে বাৰু যদি এই কোণটো 90 হ'ব তেতিয়াহলে এইটো কোণো 90 হ'ব BP ডাল আৰু BQ ডাল লম্ব গতিকে কি হ'ব APB কোণটো APB যেটো কোণ AQB কি হ'ব দুইটা 90 হ'ব নে বাৰু দুইটা কি হ'ব 90 হ'ব গতিকে সমান হ'ব APB AQB এই দুইটা কোণ কি হ'ব 90 হ'ব গতিকে ইহত দুটা কি হ'ব ইকুৱেল হৈ যাব ওয়েল গাইস মই বহুত বেছি ঘামি গৈছো বৰষুণ দিয়া নিচিনা হৈ গৈছে ওকে সো কি কৰো কন্টিনিউ কৰো গতিকে কি হৈ গল ইহত দুটা 90 ডিগ্ৰী হৈ গল গতিকে 90 ডিগ্ৰী হৈ যোৱাৰ কাৰণে ইহত সমান হৈ গল নেক্সট আমাৰ কি দেখাব পাৰা তুমি যে এই ডাল চোন দুইটা ত্ৰিভুজতে আছে নে AB ডাল দুইটা ত্ৰিভুজতে আছে নে AB ডাল ওপৰৰ ত্ৰিভুজটোতে আছে AB ডাল তলৰ ত্ৰিভুজটো আছে না বাৰু গতিকে AB ডাল কি হৈ গল সাধাৰণ বাহু হৈ গল যে AB হৈ গল সাধাৰণ বাহু গতিকে ভালদৰে চোৱা কোণ এডাল কি হৈ গল সৰি এডাল নহয় ওপৰডাল লৈছিল নে বাৰু কোণ আৰু বাহু হৈ গল নে বাৰু এটো কোণ দেখালো আৰু ওপৰ বাহুডাল দেখালে গতিকে কোণ বাহু শৰ্ত হয়নে বাৰু এটো হৈ গল আমাৰ কোণ এটা আৰু এটো হৈ গল কোণ এটা আৰু এডাল বাহু হয়নে বাৰু হয়নে গতিকে কি দেখাব পাৰো কোণ আৰু বাহু শৰ্ত মতে ত্ৰিভুজটা কি হৈ গল সৰ্বাংগ সম হৈ গল এতেকে ত্ৰিভুজ APB সৰ্বাংগ সম ত্ৰিভুজ AQB কি হৈ যাব বাই কোণ বাহু শৰ্ত কোণ বাহু শৰ্ত ঠিক আছে বুজি পাইছা পাৰ্ট 1 টো আমাৰ কি হৈ গল কমপ্লিট হৈ গল কোৱেশ্চনটো দুটা পাৰ্ট আছে নেক্সট পাৰ্টটো আচ্ছা মই মুখখন মচি লৈছো ওয়েট এ মিনিট বহুত বেছি গৰম আজি ওকে কোৱেশ্চন নাম্বাৰ 2 আই হোপ সুন্দৰকে বুজি পাইছা যদি কিবা অসুবিধা হয় কি কৰিবা কমেন্ট বক্সত লিখিবা আকৌ পুনৰ বুজিম নেক্সট পাৰ্টত আমাক কি কৈছিলে BP ইকুৱেল BQ দেখা ওয়েল আমি অলৰেডি কলো যে এইটো ত্ৰিভুজৰ সৰ্বাংগ সম এতিয়া ভালদৰে লক্ষ্য কৰিছোন BP টো এইটো ত্ৰিভুজৰ পাৰ্ট আৰু QB টো বা BQ টো ওপৰ ত্ৰিভুজটোৰ পাৰ্ট হয়নে যদি ত্ৰিভুজ দুটা সৰ্বাংগ সমেই হয় তেতিয়াহলে এই পাৰ্ট দুটা ইকুৱেল হ'ব নে নহব হ'বনে কি হ'ব যেহেতু ত্ৰিভুজ APB সৰ্বাংগ সম ত্ৰিভুজ AQB ৰাইট বাই কি আছিল S আছিল আকৌ লিখিবা এটো ওপৰৰ কোৱেশ্চনটো পাৰ্ট আছিল আৰু তলৰ কোৱেশ্চনটো পাৰ্ট আকৌ লিখিবা ঠিক আছে এতেকে কি হৈ যাব BP ইকুৱেল BQ হৈ যাব বাই CPCT BP is equal to BQ সুন্দৰ বুজি পাইছা গাইস অসম একেবাৰে ইজি আসলে নে পানী আসলে নে বাৰু ঠিকে আছে ওকে গাইস অসম ওকে গাইস well I'm sorry দেখিছা মই বহুত বেছি ঘামি গলো এতিয়া আৰু পসিবল নহয় বহুত বেছিয়ে ঘামি গৈছে কোনো সো পাইম বুলি ভাবিছিলো তোমালোকৰ কাৰণে কৰিবলৈ কিন্তু I am feeling very odd একেবাৰে বেয়া লাগিছে সো কি কৰো আজি মানে অহা কাইলে কি কৰিম আমি কাইলে নহব পৰহিলে একচুয়ালি
অল্টাৰনেট বুলি কৈছিলোঁ 45 মিনিটছ একচুৱেলি ক্লাছ কৰিম বুলি ভাবিছিলোঁ চ' অলৰেডি কমপ্লিট হ'ব বুলি ভাবিছিলোঁ কিন্তু একেবাৰে কিবা লাগি গৈছে আজি বহুত বেছি গৰম হৈ গ'ল হয়তো মোক তোমালোকে নিজে দেখিছাগে নিজৰে তোমালোকৰ গৰম উঠি যাব পাৰে চ' আই এম চৰি হয় আৰু এনেকুৱা চ' গৰম হৈছে 2-3 দিন এনেকুৱা পৰিব উই আৰ ৰেছপনচিবল ফৰ ডেট আমি কি কৰিছোঁ গছ গছনি কাটি মেলি অলৰেডি কি কৰিছোঁ তোমালোকে পঢ়িছাই হয়নে নহয় চ' আমি আৰু পানিছমেণ্ট খাবই লাগিব হয়নে নহয় গতিকে আজিলৈ ইমানে অহা কাইলৈ আকৌ লগ পাম চৰি কাইলৈ নহয় পৰহিলৈ লগ পাম ঠিক আছে কিবা অসুবিধা হ'লে জনাবা আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা চেনেলটো ঠিক আছে বাই বাই